আমি এতিয়া পঢ়িম বাৰ গ্ৰাফ। এইটো বাৰ গ্ৰাফ। বাৰ গ্ৰাফটো এনেকৈ দুটা এক্সিছত থাকে, এক্স ৱাই। ইয়াতে দুটা ডাটা দিছে, আমি কুৱেশ্যনটো পঢ়ি লওঁ প্ৰথম। ইয়াত কৈছে দ্য বাৰ গ্ৰাফ গিভেন বিল' shows the sales of books in 1000 number from 6 branches of a publishing company during 2 consecutive years, 2000 and 2001. আৰু কৈছে sales of books in 1000 numbers for 6 branches B1, B2, B3, B4, B5 and B6 of a publishing company in 2000 and 2001. তাৰমানে এইটো গ্ৰাফত ডাটা দিয়া আছে 6টা পাব্লিছিং কোম্পানী, B1, B2, B3, B4, B5 আৰু B6। 6টা কোম্পানীৰ ডাটা দিয়া আছে 2 বছৰৰ। কি বছৰ? 2000 আৰু 2001। তাৰপিছতে আমি কি কৰিম, এইটো ইয়াৰ পৰা চাবলৈ দিগদাৰ হ'বতো, চ' আমি টেবুলটো ইজিকৈ বনাই ল'ম। এই লাইনটো মই অলৰেডি ড্ৰ কৰি থৈছোঁ। চ' আমি ইয়াতে এতিয়া লিখিম 6টা কোম্পানীটো 1 2 3 4 5 6 7 8। ইয়াতে লিখিম B1, B2, B3, B4, B5, B6। তাৰপিছত এইফালে লিখিম আমি ইয়েৰটো 2000 আৰু এটা আছে 2001। এতিয়া ডাটাটো কি কেনেকৈ পুট কৰিম এতিয়া? এইটো আমি এতিয়া চাম, এইটো B1 হয়নে? B1-ৰ অলপমান জুম কৰিলে হ'ব নেকি? দুটা ইয়েৰ বুলি কৈছে, আৰু ইয়াতে লিখিছে ব্লু কালাৰটো 2000 এই বছৰৰ ইয়েৰ, আৰু ৰেড কালাৰটো হৈছে 2001। চ' আমি ইয়াতে ব্লু কালাৰটো কি আছিলে 2000 আৰু ৰেডটো 2001। চ' আমি B1-ৰ এইটো B1-ৰ ডাটাটো আমি এতিয়া ইয়াতে লিখিম। কি আছে 80 আৰু 105। B1-ত আছে 80, এইটো আছে 105। চিমিলাৰলি এইটো B2-ত আছে 75 আৰু 65। 75, 65। B3-ত আছে 95, 110। 95, 10, 110। তাৰপিছত B4-ত আছে 85, 95। 85, 95। B5 আছে 75, 95। 75 আৰু 95। আৰু B6-ত আছে 70 and 80। 70, 80। হ'ল ন এইটো টেবুলটো? আমি এনেকৈ টেবুলটো বনাই ল'লোঁ। এতিয়া টেবুলটো বনোৱাৰ পিছতে আমি এটা কুৱেশ্যনলৈ যাম। প্ৰথম কুৱেশ্যনটো এতিয়া দিছে ইয়াত, এইটো প্ৰথম কুৱেশ্যন। মই টেবুলটো আনি লৈছোঁ, এইটো টেবুলেই হয়, মই ইয়াত লৈ লৈছোঁ, এইটো অলৰেডি বনাই ৰাখিছোঁ। ইয়াত কৈছে হোৱাট ইজ দ্য ৰেচিঅ' অফ দ্য টোটেল চেলছ অফ ব্ৰাঞ্চ B2 ফৰ বথ ইয়াৰ্ছ টু দ্য টোটেল চেলছ অফ ব্ৰাঞ্চেছ B4 ফৰ বথ ইয়াৰ্ছ। 2 বছৰে কৈছে, 2 বছৰ মানে 2000 আৰু 2001-ৰ 2 বছৰৰ টোটেল চেলছটো উলিয়াব গৈছে। কিহৰ? 2000 আৰু 2001-ৰ টোটেল চেলছটো অফ দ্য কোম্পানী B2 and B4। মানে এইটো B2, এইটো B2 কোম্পানী আৰু B4 কোম্পানীৰ আমি টোটেল চেলছৰ ৰেচিঅ'টো ওলাব লাগে। ৰেচিঅ' মানে জানে নহয়, আমি ধৰি লওঁ এনেকৈ 3:4 এইটো লিখোঁ যে, এইটো ৰেচিঅ'। এতিয়া কি কৰিম, আমি প্ৰথম ইয়াতে আমি B2-ৰ ভেলুটো লিখি লওঁ। B2 কি আছে? B2 এইটো আছে আৰু এইটো আছে হয়নে? B4 আছে এইটো। চ'
So এটা 75 plus 65 দুটা বছৰ হ'ল তো কিমান হ'ব 75 65 এইটো 5501 66 কিমান হয় 12 13 14 140 হয়নে আমি এতিয়া নেক্সটটো লিখিম B4 মানে এইটো B4 হৈছে তো B4 ডাটাটো আমি লিখি লওঁ 85 আৰু আছে 95 এইটো এড কৰিলে কিমান হ'ব 5501 থাকিলে 16 17 18 180 হ'ব So আমি এটা কি কৈছে ৰেশিও অফ দা টোটাল সেলস অফ দা ব্রাঞ্চেস ফৰ both years টু দা মানে কৈছে না এইটো ৰেশিও ওলাব ৰেশিও ওলালে কি কৈছিলো আমি এইটো ইয়াতে ইজ টু লগাই ল'ব লাগিব ভালকে 140 is to 180 এটা আমি কি কৰিম এটা কেনসেল কৰিম ইয়াতে কেনসেল কৰিলো এইটো তাৰপিছত আৰু হৈ কৰিব পাৰি নেকি 2 7 14 তাৰপিছত এইটো কি হ'ব 2 9 18 7 is to 9 হা মানে ইয়াৰ এতিয়া আনসাৰটো 7 is to 9 আছে নাই অপচনত আছে সেইটো অপচন ডি ৰাইট আনসাৰ হা ইজি আছিলে নে এইটো কৰিছো আগতে সিমিলাৰ টাইপৰ কোৱেশ্চন একেই হ'ল জাস্ট ডাটাবিলাক বেলেগ সো এটা নেক্সট কোৱেশ্চনত যাম এইটো নেক্সট কোৱেশ্চন আমাৰ ইয়াতে কৈছে টোটাল সেলস অফ ব্রাঞ্চ B6 total sales of branch B6 for both the years is what percent of the total sales of branches B3 for both the years মানে B6 or B6 to code A to B6 or total sales of both the years মানে both the years মানে দুটা এইটো আৰু এইটো এই দুটা টোটাল সেলস to কিমান পার্সেন্ট হ'ব B3 ৰ টোটাল সেলস অফ both the years এই দুটা মানে B6 আৰু B3 কিমান পার্সেন্ট হ'ব এইটো সুধিছে সো আমি এটা কেনেকৈ কৰিম এইটো both the years কৈছে তো আমি এটা টোটাল কৰি লম 70 আৰু আছে ডাটা 80 2000 ত 70 আছে 2001 ত 80 এইটো কিমান হয় বাইট কৰিলে মানে 7 14 15 150 তাৰপিছতে B3 ত আছে আমাৰ 95 110 তো কিমান হ'ব এইটো 5 so 9 plus 1 10 0 1 থাকিলে কিমান হ'ল 2 205 so এতিয়া what percent কৈছে ন আগতে এটা বুজাইছিল মন আছে নে সিম কোৱেশ্চন এনেকৈ আছিল what percent ওলাইছিল না what percent of কৈছে না of কাৰ সুধিছে of the total sales of B3 ৰ কিমান পার্সেন্ট বুলি কৈছে এইটো এই ডাটাটো B3 ৰ কিমান পার্সেন্ট হৈছে মানে কি হ'ব এতিয়া ওপৰত থাকিব 150 কাৰ পৰা উলিয়াব গৈছে এইটো B3 পৰা সো B3 ভ্যালু আমি কিমান উলিয়াইছিলো 205 হা 205 তাৰপিছত এইটো পার্সেন্টেজ কৈছে তো আমি এখানে পার্সেন্টেজ এনেকা উলিয়াম এটা এইটো ক্যান্সেলেশন কৰিব লাগিব ক্যান্সেলেশন আমি এতিয়া 5 to 5 5 4 20 আৰু 5 1 5 হয় না তাৰপিছত এইটো 5 3 15 0 মান থাকিলে আৰু নাযায় নহয় এইটো মানে নাযাব কোৱা আছে হয় না এইটো কি হ'ব এতিয়া 3 into whole 3000 divided by 41 এইটো টাইমটো কৰিলো so এইটো ডিভাইড কৰিলে কিমান হ'ব এতিয়া 3000 divided by 41 এইটো আমি হেৰিতে যাব এইটো 7 41 7 জাৰ 287 হয় হা তাৰপিছত ৰিমাইণ্ডাৰ থাকিব আমাৰ 0 এটা আহিলে এনেকা 3 তাৰপিছত 1 ৰিমাইণ্ডাৰ 130 থাকিলে তাৰপিছত আমি এতিয়া 7 আৰু কি আছে অপচন 71 73 সবটো একে আছে আচ্ছা তাৰপিছত এতিয়া আমি ফাৰ্দাৰ কৰিলে মানে 73 জাৰ হেৰি হয় 127 7 এইখন তাৰপিছত আহিলে আনসাৰ 73 হয় নাই 73 আছে না অপচনত এইটো
আমি দীঘলৈকে কৰিবই নালাগে, ইয়াতে ওলাই গ'ল আমাৰ। চ' অপশ্যন চিটো আনচাৰ 73.17 73.17 ইজ দ্য আনচাৰ। ইজি হয় নাই? চ' আমি নেক্সট কুৱেশ্যনটো চাম এতিয়া। এইটো ইয়াতে কি কৈছে, হোৱাট পাৰ্চেণ্ট অফ দ্য এভাৰেজ চেলছ, এভাৰেজ কৈছে হয় নাই, এভাৰেজো কৰিছোঁতো আগতে। হোৱাট পাৰ্চেণ্ট অফ দ্য এভাৰেজ চেলছ অফ ব্ৰাঞ্চেছ B1, B2 এণ্ড B3 ইন 2001, এইটো 2001ৰ ভেলু কৈছে। ইজ দ্য এভাৰেজ, ইজ এই গ্ৰামেটিকেলি এই বস্তুকেইটা বহুত ইম্পৰ্টেণ্ট। ইজ দ্য এভাৰেজ চেলছ অফ ব্ৰাঞ্চেছ B1, B3, B6 ইন 2000, এইটো তাৰমানে হোৱাট পাৰ্চেণ্ট অফ দ্য এভাৰেজ চেলছ B1, B2, B3 হয় নাই, B1, B2, B3ৰ এভাৰেজটো অফ 2021, এইটো ভেলু, এই তিনিটা ভেলু এভাৰেজটো এণ্ড 2001 ইজ দ্য এভাৰেজ চেলছ অফ ব্ৰাঞ্চেছ B1, B3, B6। ইয়াতে হ'ব B1 এইটো এটা, তাৰপিছতে এইটো এটা B1, B3, B6 এই তিনিটাৰ এভাৰেজটো আৰু এইটো এভাৰেজটো উলিয়াব লাগিব উলিয়াই কিনি কৈছে হোৱাট পাৰ্চেণ্ট, কিমান পাৰ্চেণ্ট হয়, এইটো ইয়াৰ কিমান পাৰ্চেণ্ট হয় সুধিছে। হোৱাট পাৰ্চেণ্ট কৈছেতো, আমি পাৰ্চেণ্টেজটো উলিয়াব লাগিব এই দুটা ভেলুৰ। চ' ইয়াতো চেম থিং এডিশ্যনে কৰিব লাগিব। প্ৰথম B1, B2, B3টো লিখিলোঁ আমি। B1ৰ ভেলু আছে 80, নহয় 2001ৰহে কৈছে মানে 2001 হ'লে মানে 105 প্লাছ 65 এইটো প্লাছ 110 110 এইটো এডিশ্যন কৰিলে কিমান হ'ব, 5 + 5 10, 1 আহিলে 6, 7, 8 হ'ল, এইটো 280 হয়নে, 280। তাৰপিছতে আহিব B1, B3 আৰু B6, B1, B3, B6 কোনটো ইয়াৰ 2000 কিমান আছে 80, B3 কিমান আছে 95, তাৰপিছতে ইয়াতে কিমান আছে 70, এইটো এড কৰিলে কিমান হ'ব 5 আহিলে, তাৰপিছতে এইটো কি কৰিম জানানে, এইটো 8 আছেতো, এইটো 7 আছে, চিৰিয়েলি গৈছেতো, এইটো ইয়াৰ পৰা 9 আছে ন, ইয়াৰ পৰা 1 ইয়াত দি দিম, 8 হৈ যাব হয়নে, এইটো 8 হৈ যাব, এইটো 8 হৈ যাব, তিনিটা 8 হৈ যাব, তেতিয়া কিমান হ'ব 8 3 যায় কিমান হয় 24, 245 ওলালে তাৰপিছতে এইটো ভেলুটোৰ এভাৰেজ উলিয়াম আৰু এইটো ভেলুটোৰ এভাৰেজ উলিয়াম, তাৰপিছতহে পাৰ্চেণ্টেজ উলিয়াম। চ' এতিয়া এভাৰেজটো 280, আমি এভাৰেজ কেনেকৈ উলাইছিলোঁ /3 হয় নাই, কাৰণ তিনিটা ভেলু দিছে, এইটো B1, B2, B3 তিনিটা ভেলুৰ কাৰণে 3 /3, এইটো কিমান হ'ব কেঞ্চেলেশ্যন কৰিলে 3 9 27 হয় নাই, 3 9 27 হ'ল, 1 থাকিলে 3 3 9 পইণ্ট আহিলে, এইপিনে 0 আহিবলৈ আকৌ 3 আহিব, 3 3 9 93.3, ইয়াৰ ভেলুটো 93.3 ওলাইছে। তাৰপিছতে ইয়াৰটো হ'ব চাওঁ আকৌ 245 ডিভাইডেড বাই 3, এইটো চেম 3 হ'ব 1 2 3, এইটো কেনেকৈ যাব এতিয়া 3 8 24 হয় নাই, তাৰপিছতে এইটো কিমান হয় 3 1 3, 3 1 3 হ'লে মানে কিমান থাকিব 2 থাকিব, 2 থাকিলে মানে যি পইণ্ট দিলে মানে 3 6 18 হ'ব হয় নাই, এইটো ভেলু ওলালে। এতিয়া কৈছে হোৱাট পাৰ্চেণ্ট অফ কৈছে না, পাৰ্চেণ্টেজ উলিয়াব লাগিব, অফ দিছে নাই, এইটো অফটো। চ' আমি এতিয়া কি কৰিম 81.6 by 93.3 into 100, এইটো পাৰ্চেণ্টেজ
এইটো যদি আমি ক্যালকুলেশন কৰোঁ, কেনসেলেশন কৰি এইবোৰ যদি মাল্টিপ্লিকেশ্যন কৰি সব কৰোঁ, তেতিয়া আমাৰ ইয়াতে আনসাৰ ওলাই 87.5। এইটো এনেকৈ কাটি ল'বা, মই কাটাটো দেখুৱা নাই আৰু দীঘল হৈ যাব। ইয়াৰ আনসাৰ হ'ল 87.5, এইটো অপশন ডি। সো নেক্সট কুৱেশ্যন, ইয়াত কি কৈছে, what is the average sales of all the branches in 1000 numbers? এইটো এনেই কনফিউজন কৰিব দিছে, এইটো নালাগে। for the year 2000, all average sales of all the branches in the year 2000, মানে in the year 2000 চনৰ all the branches B1 B2 B3 B4 গোটেই কেইটা 6 লৈকে এই গোটেই ব্ৰাঞ্চেছ কেইটাৰ এভাৰেজ উলিয়াব দিছে। মানে এইটো এড কৰি কিনি ডিভাইডেড বাই এভাৰেজ কেনেকৈ ওলাইছিলে, গোটেইটো ভ্যালুটো এড কৰি কিনি ডিভাইডেড বাই নাম্বাৰছ অফ দা ব্ৰাঞ্চেছ 1 2 3 4 5 6 ডিভাইডেড বাই 6 হ'ব। সো এটা আমি কেনেকৈ কৰিম, 80 75 95, এইটো 2000ৰ ভ্যালুটো লিখি লৈছোঁ কাৰণ 2000 দিছেতো, 95 তাৰপিছতে 85 75 70। সো এইটো এতিয়া এড কৰিলে আমি পাওঁ 480। এইটো হ'ল টোটেল সেলস। এতিয়া আমি এভাৰেজটো কেনেকৈ উলিয়াম, ইয়াৰ পৰা 480 ডিভাইডেড বাই 6, এইটো কেনসেল কৰিলে কেনেকৈ হ'ব, একেবাৰে সৰু পৰাই কৰি যাওঁ, 2 3 জাৰ 6 2 2 জাৰ 4 2 4 জাৰ 8 0 আহিল। তাৰপিছত আকৌ 3 3 দি যাব, এইটো 3 8 জাৰ 24 0 80 অপশ্যন আছেনে, আছে, 80 ইজ দ্য আনসাৰ। ইজি। সো আমি নেক্সট কুৱেশ্যনত যাম। এইটো ইয়াত আছে total sales of branches B1 B3 B5 together for both the years in 1000 numbers। এইটো 1000 নাম কৈছোঁ না, এইটো এনেই দিয়ে, এইটো কনফিউজনৰ কাৰণে কৈছে total sales of branches B1 B3 and B5 together for both the years, মানে B1 B3 আৰু B5ৰ টোটেল সেলস উলিয়াব গৈছে ফৰ both the years, মানে 2000 আৰু 2000 দুটাৰে। তো ভ্যালুটো কি হ'ব, এতিয়া দুটাটো আমি এড কৰিব লাগিব, গোটেইকেইটা এড কৰিব লাগিব। ক্লাছ 1ৰ অংক এইটো কেনেকৈ হ'ব, B1ত কি আছে, B1ত আছে 80 হয় নাই, 2000 আমি এটাকে কৰিম, প্ৰথমতে 2000ও কৰিম, তাৰপিছত এইটো কৰিম। 80 হ'ল, তাৰপিছত এইটো হৈছে 95, এইটো হৈছে 75, এই টোটেল কৰিলে কিমান হ'ব, এইটো 0 আহিলে 1 আহিলে, তাৰপিছতে 9 প্লাছ 9, এইটো ইয়াত হ'লে কিমান হ'ব, 9 হৈ যাব নহয়, এড কৰিলে 9 প্লাছ 9 কিমান, 18 18 প্লাছ 7 কিমান হয় 25 নহয় জানো, 25 250 আহিল। তাৰপিছত এতিয়া আমি চাম 2001ৰ আমি এইটো এড কৰিলোঁ। এতিয়া 2001ৰ কি আছে, 105 সেম নহয় জানো, B1 B3 B5 আছে 110, তাৰপিছত 95, এইটো আমি এড কৰিলে কিমান হ'ব, সেম এইটো 10 0 আহিব, 1 আহিব, ইয়াত 9 10 11 হ'লে 1 আহিব, তাৰপিছতে 1 2 3 310, ঠিক আছেনে, 10 9 10 11, এতিয়া কি হ'ব, আমি টোটেল সেলস কৈছে এই দুটা এই বছৰৰ, তাৰমানে এই দুটা এড কৰি দিলে হ'ল, 310 আৰু 250 এড কৰি দিয়ে কিমান হ'ব, 5 6 3 4 5 560, আনসাৰ আছেনে, অপশ্যন বি। এইবোৰ অংক বুলি কয় নি আৰু, মানে কথাটো হ'ল এই প্ৰশ্নটো বুজি পোৱাটো মেইন কথা। যেনেকা ইয়াত কি আছে, এইটো আছে শব্দটো অফ,
এই শব্দবিলাক বহুত ইম্পৰ্টেণ্ট হব ইয়াত আছে ইজ অফ আছে ইজো আছে হা তাৰপিছত ইয়াত আছে ইয়াত কি আছে ইয়াত আছে অফ এইটো এই শব্দকেইটা বহুত ইম্পৰ্টেণ্ট ইংলিছ জানিব লাগিব ইংলিছ নাজানিলে অংকত ফেইল যদি অসমীয়াত আহে অসমীয়াটো জানিব লাগিব ভালকৈ চ' আজিৰ বাৰ গ্ৰাফটো চেপ্টাৰ খতম কৰিলোঁ আমি নেক্সটত যাম পাই চাৰ্টত এইটো